Hello everyone, welcome back to my YouTube channel Bijay's Vlog. মই আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো আৰু এয়া হৈছে মহাপ্ৰভু গৰঙা মন্দিৰৰ সবিশেষ পৰিৱেশ যেহেতু হোলি সমাগত 2025 বৰ্ষৰ ইংৰাজী 14 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে গৰঙা মন্দিৰত উলহ মালহ পৰিৱেশেৰে গতিকে আপোনালোকক মই এই ব্লগটোৰ দ্বাৰা সকলোকে নিমন্ত্ৰণ জনাইছো মহাপ্ৰভু গৰঙা মন্দিৰ হোলিৰ উৎসৱলৈ গতিকে আশা কৰো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু এয়া হৈছে মহাপ্ৰভু গৰঙা মন্দিৰৰ যি হোলি সেই হোলি প্ৰাক মুহূৰ্তত মই আপোনালোকক গৰঙা মন্দিৰৰ যি মহাপ্ৰভু গৰঙা মন্দিৰ এই গৰঙা মন্দিৰৰ চাৰিওপাশৰ যি পৰিৱেশ কেনেদৰে প্ৰস্তুত চলাইছে গতিকে তাৰেই মই আপোনালোকৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো আৰু আশা কৰো ভিডিওটো শেষলৈকে চাব আৰু এই মহাপ্ৰভু গৰঙা মন্দিৰলৈ বিভিন্ন দূৰ দূৰণিৰ পৰা দোকানীসকল আহিছে আৰু তেওঁলোকে ধুনীয়াকৈ ইয়াত এই মন্দিৰৰ যি প্ৰাংগণত তেওঁলোকে চাৰিওপাশে এই মন্দিৰৰ চাৰিওপাশে ওচৰত তেওঁলোকে দোকান পোহাৰবিলাক সজাই তুলিছে আৰু এয়া হৈছে গৰঙা মন্দিৰৰ যি স্ক্ৰীনত দেখিবলৈ পাই আছে খটখটি এইখন হৈছে গৰঙা বিল আৰু গৰঙা মন্দিৰ বিলৰ হিপাৰেই আপোনালোকে দেখিবলৈ পাইছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এই মহাপ্ৰভু যি গৰঙা বিল এই গৰঙা বিলৰ নিচেই কাষৰতেই মহাপ্ৰভু গৰঙা মন্দিৰ এই গৰঙা মন্দিৰটো অৱস্থিত গতিকে আপোনালোকক ইয়াৰ চাৰিওপাশৰ যি সুন্দৰ পৰিৱেশ সেই পৰিৱেশৰ দৃশ্যাংশ আপোনালোকৰ মাজত মই এই হোলি প্ৰাক মুহূৰ্তত শ্বেয়াৰ কৰিছো গতিকে আশা কৰো ভিডিওটো শেষলৈকে চাই থাকিব যদি আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মহাপ্ৰভু গৰঙা মন্দিৰলৈ আহিলে আপোনালোকে অন্য এটা মন্দিৰ শিৱৰাত্ৰি দিনাখন এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত যিজন পূজাৰী দেওজনে ক'লে গতিকে আপোনালোকে মহাপ্ৰভু গৰঙা মন্দিৰলৈ আহিলে এই সুন্দৰ শিৱ মন্দিৰটোত আপোনালোকে শিৱ বাবাৰ দৰ্শন হ'বলৈ পাৰিব আৰু ইয়াত সুন্দৰভাৱে এই মন্দিৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে গতিকে মহাপ্ৰভুৰ দৰ্শন হ'ব পাৰিব আপোনালোকে যদি গৰঙা মন্দিৰলৈ আহে এই সুন্দৰ মন্দিৰটোৰ কেইদিনমানৰ আগতে তেওঁলোকে পূজা পাঠ কৰি এই মন্দিৰটোৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে মহাদেৱৰ মন্দিৰ গতিকে আপোনালোকে আহিলে এই মহাকাল শিৱ বাবাৰ দৰ্শন হ'বলৈ পাৰিব গতিকে সকলোকে ওয়েলকাম জনাইছো মোৰ এই ভিডিওটোৰ দ্বাৰা আৰু এইখনে হৈছে সাংস্কৃতিক মঞ্চ যিখন মঞ্চত তিনিদিনীয়া কাৰ্যসূচীয়ে উলহ মালহেৰে ইয়াত সাংস্কৃতিক অনুষ্ঠান পতা হয় আৰু দেখিছে আপোনালোকে চাৰিওপাশে সুন্দৰকৈ ত্ৰিপালৰ পেণ্ডেল বানিছে আৰু ইয়াত দোকান পোহাৰবিলাক সুন্দৰভাৱে ইয়াত সজাই তোলা হৈছে যিসকল ব্যৱসায় আছে ব্যৱসায়ী মানুহ আছে তেওঁলোকে ইয়াত সুন্দৰভাৱে তেওঁলোকৰ দোকানবিলাক সজাই ৰাখিছে আৰু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছো যে এইটোৱে হৈছে প্ৰধান ৰাস্তা যেটো ৰাস্তাত গড়কাপ্তানি পথ এই ৰাস্তাটোদি আপোনালোকে কলংপাৰ সোণাপুৰ আৰু মায়ং হৈ গুৱাহাটীৰ পৰা নাৰেংগী মায়ং হৈ আহিব পাৰে আৰু এইটো ৰাস্তা হৈছে বহা মৰিগাঁও নগাঁও এই ৰাস্তাটোদি আহিব পাৰে গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছো আৰু এখন হৈছে প্ৰধান মন্দিৰৰ দুৱাৰ গেট আৰু এয়া হৈছে মহাপ্ৰভুৰ গৰঙা মন্দিৰৰ দৃশ্যাংশ হোলি যি প্ৰাক মুহূৰ্ত সেই প্ৰাক মুহূৰ্তৰ দৃশ্যাংশ আৰু এই মহাপ্ৰভুৰ যি গৰঙা মন্দিৰ গুৱাহাটী মহানগৰৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰ হ'ব আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে মায়ং হৈ আহিলে মাত্ৰ 50 কিলোমিটাৰ হ'ব এই মন্দিৰটো কামৰূপ জিলাৰ অন্তৰ্গত গৰঙা মন্দিৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী নিচেই কাষতে অৱস্থিত এই মহাপ্ৰভু গৰঙা মন্দিৰ আৰু দেখিছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ পৰা ইয়াত দোকানীসকল আহিছে আৰু দোকানীসকলে তেওঁলোকৰ এই গাড়ীবিলাকত বস্তু বাহানিবোৰ আনিছে দোকান পোহাৰ ইয়াত তেওঁলোকে ধুনীয়াকৈ সজাবলৈ আৰম্ভ কৰিছে যিহেতু হোলিৰ বাবে মাত্ৰ 2টা দিন আছে মাজত গতিকে আপোনালোকে চাওক ইয়াৰ পৰিৱেশ আৰু মই ইয়াৰ পিছত দেখুৱাইছো আপোনালোকক মিনা বজাৰ এই স্ক্ৰীনত দেখিবলৈ পোৱা এইখন ফিল্ডত মিনা বজাৰ তিনিদিনীয়া কাৰ্যসূচী ইয়াত মিনা বজাৰ হয় আৰু যথেষ্ট মানুহ ভিৰ হয় ইয়াতে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হয় গতিকে ইয়াত
সুন্দৰভাৱে পাৰ্কিঙৰ 2 চকীয়া আৰু 4 চকীয়া বাহনৰ বাবে পাৰ্কিঙৰ সুন্দৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। আৰু এয়া হৈছে মীনা বজাৰৰ পৰিৱেশ। গতিকে সকলোকে ৱেলকাম জনাইছোঁ। ধন্যবাদ।